मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 3.3 এর কোশ্চেন 3 এর 1 এর পৰা 3 লৈকে। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। প্ৰথমতে কি কৈছে তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰা। আচ্ছা মানে আমাক প্ৰথমতে ৰৈখিক সমীকৰণ গঠন কৰিব দিছে, তার পিছত কি কৰিব দিছে প্ৰতিস্থাপন পদ্ধতিত আমাক সমাধান উলিয়াব দিছে। কোশ্চেন 1 দিছে দুটা সংখ্যাৰ পাৰ্থক্য 26। দুটা সংখ্যাৰ পাৰ্থক্য মানে কি ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে কি হয় 26। সাপোজ এনেকুৱা দুটা নাম্বাৰ লোৱা, সাপোজ 50 - 24 কৰিলে কিমান পাম 26। এনেকুৱা কথা মানে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে আমাৰ কি হয় 26। পাৰ্থক্য মানে মাইনাস। এটা আনটোৰ 3 গুণ মানে সৰু ডাঙৰটো যে আছে ডাঙৰটো সাপোজ যদি 50 হয় সৰুটোৰ লগত সাপোজ সৰুটোৰ লগত কি ইনটু কৰিব লাগিব 3 হলে সংখ্যা দুটা উলিয়া। এতিয়া আমি ধৰি লম সাপোজ লেট সলিউশন লেট সংখ্যা দুটা x আৰু y আৰু ইয়াতে লিখি দিম যত x y কৈ ডাঙৰ মানে x সংখ্যাটো ডাঙৰ y টো আমাৰ সৰু। এতিয়া আমি প্ৰথম শৰ্ত মতে বা according to question 1 প্ৰথম শৰ্ত মতে বা according to question 1 a/q1 লিখি দিবা আৰু নহলে লিখিব লাগিব প্ৰথম শর্ত মতে। ইয়াতকৈ মোৰ হিসাবত এইটো লিখাই ভাল, ঠিক আছে তোমালোকৰ যেটো ভাল লাগে। কি হ'ব ডাঙৰটোৰ পৰা কোনটো লিখিম আমি এইটো লিখি দিম। ডাঙৰটোৰ পৰা কি কৰিব লাগে সৰুটো মাইনাস কৰিলে আমাৰ 26 পাও, এইটো আমি 1 নম্বৰ বুলি দি থলো। এতিয়া কন্ডিশন 2 according to কন্ডিশন 2 বা দ্বিতীয় শর্ত মতে কি হয় আমার ডাঙৰটো সৰুটোৰ 3 গুণ এটা আনটোৰ 3 গুণ মানে ডাঙৰটো সৰুটোৰ 3 গুণ হ'ব লাগিব, এটো আমাৰ 2। এতিয়া আমি প্ৰতিস্থাপন কৰিম 1 আৰু 2 ৰ পৰা নহলে কি লিখিব পাৰা 1 আৰু 2 ইমপ্লাইজ বহুতে কি কেনেকে লিখে 1 নং আৰু 2 নং সমীকৰণৰ পৰা পাও ইমান ডাঙৰ লিখাতকে ইখিনি লিখি দিবা হৈ যাব, ঠিক আছে। 1 ত আমি x ৰ মান বহাই দিম মাইনাস y x ৰ মান কিমান 3y 26। এতিয়া তিনিটা y ৰ পৰা ইয়াতে মনে মনে আমাৰ কিমান আছে 1 আছে, তিনিটা y ৰ পৰা এটা y মাইনাস কৰিলে কেইটা y থাকিব দুটা y = 26। এতিয়া y ৰ লগত 2 আমাৰ কি হৈ আছে ইনটু হৈ আছে, এইটো সাইডত যাই হ'ব ডিভাইড 2 ৰ মাজত 1 বাৰ 6 ৰ মাজত 3 তেনেহলে আমি পাই গলো y = 13। এতিয়া y ৰ মান আমি 13 পালো বা সৰু সংখ্যাটো আমি কিমান পালো 13। এতিয়া ডাঙৰ সংখ্যাটো উলিয়াম কেনেকে y = 13 আমি কত বহাই দিম 1 ত বহাই দিম, এই সমীকৰণটোত বহাই দিম, ঠিক আছে। নাইবা 2 তো বহাই দিব পাৰো, 2 তে বহাই দিও আমাৰ সহজ হ'ব, ঠিক আছে 2 ত বহাই দিলে সহজ হ'ব। 3 * y ৰ মান কিমান 13 3 * 3 কিমান হ'ব 9 3 * 1 আমাৰ কি হ'ব 3 * 1 = 1 নহয় 3। শেষত লাইনটো লিখি দিম অতএব ডাঙৰ সংখ্যাটো কিমান হ'ব 39 আৰু সৰু সংখ্যাটো কিমান হ'ব আমাৰ 13 হল। ভিডিওটো পজ কৰি লিখিলো। কোশ্চেন 2 দি আছে দুটা সম্পূৰক বা সাপ্লিমেন্টাৰী কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা। প্ৰথমতে আমাৰ কি সম্পূৰক কোণ বা সাপ্লিমেন্টাৰী কোণ মানে কি দুটা সাপ্লিমেন্টাৰী কোণৰ যোগফল কি হ'ব সদায় 180 ডিগ্ৰী। দুটা সাপ্লিমেন্টাৰী কোণ বা
সম্পূৰকণৰ যোগফল সদায় কি হ'ব 180 ডিগ্ৰী তোমালোকে এমসিকিউ হিচাপত মনত ৰাখিব পাৰা তো 2024 ৰ যিহতে এক্সাম দি গৈছে তেওঁলোকৰ মানে গোৱালপাৰা ডিস্ট্ৰিক্টৰ প্ৰি ফাইনালত এইটো আহিছিল এমসিকিউ হিচাপে ঠিক আছে এটো x + y বা দুটা সম্পূৰকণৰ মান কি হ'ব 180 এটা সম্পূৰকণ সাপোজ আমি x ধৰি ললো আৰু এটা y ধৰি ললে কি হ'ব দুটা প্লাস কৰিলে আমাৰ 180 ডিগ্ৰী হ'ব এতিয়া আমি ম্যাথটো কৰো সলিউশন দুটা সম্পূৰকণৰ ধৰি লও ধৰা হল বা লেট কি ধৰিম কোন দুটা x আৰু আমাৰ y যত x কি হয় y কৈ ডাঙৰ হ'ব এতিয়া কন্ডিশন 1 মতে আমাৰ কি দি আছে কোন দুটা কি হয় সম্পূৰক কোণ তেনেহলে x + y = 180 এটো আমি এক নম্বৰ শর্ত হিচাপে পালো এতিয়া কন্ডিশন 2 তো আমাক কি কোৱা আছে সৰু কোণটো মানে সৰুটোৰ লগত যদি 18 আমি প্লাস কৰো আমি কি পাম ডাঙৰটো পাই যাম সৰুটোৰ লগত 18 প্লাস কৰিলে কি হ'ব ডাঙৰটো হৈ যাব এটো আমাৰ 2 নম্বৰ এতিয়া 1 আৰু 2 ৰ পৰা 2 ইমপ্লাইজ হ'ব x ৰ ঠাইত আমি কি বহাই দিম 18 বহাই দিম ইয়াতে y আছে আমি y লিখি দিলো ইয়াতে 180 এটো এটা y আৰু এটা y কেইটা y হ'ব দুটা y 180 ইয়াতে আমাৰ প্লাস আছে এটো সাইডত গলে মাইনাস আমি এটো সাইডত লিখি দিম 2y = 180 পৰা 18 মাইনাস কৰিম 180 মাইনাস 18 আমাৰ শূন্যৰ পৰা আমি 8 মাইনাস কৰিব নোৱাৰো 10 ৰ পৰা 8 মাইনাস কৰিলে 2 7 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 6 162 এতিয়া 2 y লগত কি হৈ আছে আমাৰ ইনটু হৈ আছে এটো সাইডত যাই আমাৰ কি হ'ব ডিভাইড হৈ যাব এতিয়া 2 16 ৰ মাজত 8 আৰু 2 ৰ মাজত 1 বাৰ y = কিমান পালো আমি 81 ডিগ্ৰী পাই গলো ঠিক আছে এতিয়া y ৰ মান যে পাইছো তেনেহলে x ৰ মানো উলিয়াব লাগিব y = 2 implies x = y ঠাইত আমি কি বহাম 81 plus 80 x = 81 ৰ লগত 18 প্লাস কৰিব লাগে কি হ'ব 9 ডাঙৰ কোণটো কিমান পালো 99 সৰু কোণটো কিমান পালো 81 লিখি দিম হেখত অতএব নিৰ্ণয় ডাঙৰ কোণ 99 আৰু সৰু কোণ কিমান 81 ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চেন 3 কি কৈছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষক মানে কোচ 7টা বেট আৰু 6টা বল কিনে কিমান 3800 টকা পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে কিমান 1750 টকা প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা সো প্ৰথমতে আমি সলিউশন লেট ধৰি লম আমাৰ বেটৰ কিনা দাম বা বেটৰ দাম এনেকৈ লিখিব পাৰা কিনা দাম x টকা হ'ব আৰু বলৰ কিনা দাম আমাৰ y টকা হ'ব এতিয়া কন্ডিশন 1 প্ৰশ্ন মতে কি দিছে এটা বেটৰ কিনা দাম x টকা কেইটা বেট আছে 7খন তেনেহলে 7x প্লাস বলৰ দাম আমাৰ হল y কেইটা আছে 6টা তেনেহলে 6y দুটা মিলি কিমান টকাত কিনিছে 3800 এটো আমাৰ 1 নম্বৰ হৈ গল এতিয়া
কন্ডিশন 2 কি হব টকাত পিছত তেও তিনিখন বেট 3x বেটৰ কিনা দাম x আৰু 5টা বল তেনেহলে কি হ'ব 5y কিমান টকাত কিনিছে 1750 টকাত আমাৰ কিনিছে এটো হল 2 নিলিখো ইয়াত পৰা আমি সাপোজ x উলাই লও 3x = 17 আমাৰ 50 প্লাস আছে এটো সাইডত গলে কি হ'ব মাইনাসৰ x = 1750 minus তলত আমি কি 3 কি হৈ আছে আমাৰ ইনটু হৈ আছে ডিভাইড হ'ব এটো আমাৰ 2 নাম্বার 1 আৰু 2 ৰ পৰা 1 আৰু 2 ইমপ্লাইজ এতিয়া x ৰ মানটো আমি এইটো সমীকৰণত বহাই দিম 7 আছিল আমি 7 লিখি ললো ইনটু x ৰ মান এইটো 1750 minus 5y by 3 x ৰ মান আমাৰ লিখা হল এতিয়া কি হ'ব 6y লিখিব লাগিব প্লাস অর 6y = কিমান আছে 3800 এইটো 3800 এতিয়া সোয়া ইয়াৰ তলত আমাৰ কি আছে 1 আছে 3 আৰু 1 ইনটু কৰিলে আমি কিমান পাম 3 3 ৰে গটে কেইটাক ইনটু কৰি দিম 3 into 7 into 1750 minus 5y তলত আছিল কিমান 3 এটোকো 3 ৰে ইনটু কৰিম আমি 3 into 6y = 3 into 38 আমাৰ দুটা 0 হ'ব 3 আৰু 3 ক্যান্সেল 7 ৰে ইয়াক ইনটু কৰিব লাগিব 7 ৰে আমি যদি ইনটু কৰো 0 ইনটু কৰিলে কি হ'ব 0 ইয়াতে ইনটু কৰি চাও 0 ক আমি ইনটু নকৰো 7 7 5 jar 35 और 5 হাতৰ হল 3 7 7 jar 49 আৰু 3 কিমান হ'ব 52 2 হাতৰ হল 5 7 1 jar 7 আৰু 5 12 তেনেহলে হল 1 2 দুটা 2 তাৰ পিছত এটা 5 আৰু শেষত 0 মাইনাস 7 এৰে কাক ইনটু হ'ব আকৌ 5 ক ইনটু হ'ব 35 প্লাস 3 into 6 কিমান হ'ব ও লগতে y আছে 3 into 6 18y = এটা এনেকে ৰাখি দিলু সাপোজ কৰিয়ে দিও 38 ৰ লগত 3 3 8 jar 24 ৰ 4 হাতৰ হল 2 3 3 jar 9 আৰু 2 কিমান হ'ব 11 114 শেষত দুটা 0 সো কি হ'ব 1 2 2 50 এটো প্লাসৰ আছে এটো সাইডত লৈ যাম এতিয়া মাইনাসৰ 35 প্লাসৰ 18 এটা দিয়া আছে আমাৰ মাইনাসৰ এটা দিয়া আছে আমাৰ প্লাসৰ এনেকুৱা থাকিলে কি কৰিব লাগে প্ৰথমতে ডাঙৰটোৰ পৰা সৰুটো বাদ দিম 35 ৰ পৰা 18 মাইনাস কৰিলে কি হ'ব আমাৰ 17 5 ৰ পৰা 8 মাইনাস কৰিব নোৱাৰো 15 ৰ পৰা 8 মাইনাস কৰিলে কি হ'ব আমাৰ 7 আহিব ইয়াতে 2 আছে 2 ৰ পৰা 1 মাইনাস কৰিলে আমাৰ 1 আৰু ডাঙৰটোৰ আগত আছে মাইনাস y 11400 এটো প্লাসৰ আছে এটো সাইডত লৈ গলে মাইনাসৰ হৈ যাব নেক্সট minus 17y ইয়াৰ পৰা এইটো মাইনাস কৰিম আমি সো আমি কোশ্চেনটো গুছাই দিলু আমি এটো গুছাই দিলু সো আমাৰ এইটোৰ পৰা এইটো মাইনাস কৰিব লাগে ডাঙৰ কোনটো এটোই ডাঙৰ এটো আছে আমাৰ সৰু এইটোৰ পৰা এইটো মাইনাস কৰি চাও 12250 11400 0 কি হ'ব 5 12 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব আমাৰ 12 ৰ পৰা 4 মাইনাস কৰিলে 8 ইয়াতে 1 1 ৰ পৰা 1 0 1 ৰ পৰা 1 0 আমাৰ পালো 850 আমাৰ কোন ডাঙৰটোৰ আগত মাইনাস দি আছে তেনেহলে ইয়াতে কি হ'ব মাইনাস হ'ব এইটো আমি ইয়াতে লিখিম ঠিক আছে এক লাইন লাগিলে লিখি লও 17y = হল কি আছে 7 y লগত 17 আমাৰ ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব আমাৰ ডিভাইড হ'ব 0 0 মাইনাস মাইনাস আমাৰ ক্যান্সেল
সো ইয়াৰ মাজত কিমান বাৰ যাব 5 বাৰ যাব 5 এৰে ইনটু কৰি চাও 5 7 জাৰ কিমান হ'ব 30 5 or 5 হাতৰ হল 3 5 1 জাৰ 5 আৰু 3 কিমান হ'ব 8 তেনেহলে 5 বাৰ গল শূন্যৰ মাজত শূন্য এতিয়া আমাৰ বলৰ দাম কিমান হল 50 টকা এতিয়া আমাৰ বেডৰ দাম উলিয়াব লাগিব বেডৰ দাম আমি কেনেকৈ উলিয়াম y = 50 আমি 1 ত বহাই দিম 1 নহয় সরি 2 এটো 2 আছে আমার x = 1750 minus 5 into y মান কিমান 50 ডিভাইড কিমান হবে আমার 3 1750 minus 5 into 5 করিলে কিমান হবে 25 লগতে 0 এটো আমি গুছাই দিলু এখিনি গোটাই গুছাই দিলু লিখি লোৱা কি হবে আমার 0 ৰ পৰা 0 মাইনাস কৰিলে 0 5 ৰ পৰা 5 মাইনাস কৰিলে 0 7 ৰ পৰা 2 হ'ব মাইনাস কৰিলে 5 1 3 3 15 ৰ মাজত 5 বাৰ শূন্যৰ মাজত শূন্য শূন্যৰ মাজত শূন্য কিমান পালো 5 0 0 এতিয়া আমাৰ কি হ'ব অতএব নির্ণয় বেডৰ দাম আমি কিমান ধৰিছিলো x টকা x ৰ মান আমি পালো 500 তেনেহলে বেডৰ দাম আমাৰ হল 500 টকা আৰু বলৰ দাম আমি কিমান ধৰিছিলো y পালো আমি 50 টকা হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু নিজৰ সমনীয়া ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিলে